এবাৰ যোৰহাটত উৎকোচ লৈ হাতেলোতে আটক হৈছে চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰকৰ জালত পৰিল আঞ্চলিক বন বিষয়া দাবী কৰা ধন লওঁতে আটক হ'ল ৰেঞ্জাৰ ইকবাল আহমেদক হাতেলোতে আটক কৰা হৈছে আৰু উৎকোচ লোৱা অৱস্থাতে দুৰ্নীতি নিবাৰকৰ জালত পৰিছে আঞ্চলিক বন বিষয়াগৰাকী আমাৰ সাংবাদিক এই মুহূৰ্তত পৰমানন্দ বৰা ফোন লাইনত সংযুক্ত হৈ আছে পৰমাৰ পৰা সবিশেষ কথাখিনি জানিবলৈ চেষ্টা কৰিম পৰমা আকৌ এজন চৰকাৰী বিষয়া এবাৰ জালত পৰিছে আৰু এবাৰ ৰেঞ্জাৰ ইকবাল আহমেদ হাতেলোতে ধৰা পৰিছে ধন লওঁতে পূৰ্বতো আমি তেখেতৰ কথা শুনা পাইছিলো যে কেনেধৰণে তেওঁ বিভিন্ন সময়ত ধন দাবী কৰে কিন্তু কোনো ধৰণৰ উপযুক্ত প্ৰমাণ নথকাৰ বাবে তেওঁ হাৰি যাবলৈ সক্ষম হয় কিন্তু এইবাৰ দেখা পোৱা গৈছে এজন ব্যক্তিৰ পৰা 1.5 লাখ টকা তেওঁ দাবী কৰিছিল আৰু 1.5 লাখ টকা উৎকোচ লৈ থাকোঁতে দুৰ্নীতি নিবাৰক শাখাৰ হাতত তেওঁ হাতেলোতে ধৰা পৰিছে আৰু তাৰ পিছতেই ইতিমধ্যে প্ৰায় 3 ঘণ্টা 4 ঘণ্টা সময় দুৰ্নীতি নিবাৰক শাখাত তেওঁ যি নিজৰ কাৰ্যালয় যি ৰেঞ্জ অফিচৰ যি কাৰ্যালয় সেই কাৰ্যালয়তে বিভিন্ন সোধপোছ কৰে বহু নথিপত্ৰ এই মুহূৰ্তত তেখেতৰ আপত্তিজনক নথিপত্ৰ ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই লাভ কৰিছে বুলি গম পাইছো আৰু অঞ্জুমণি এটা কথা ক'ব বিচাৰোঁ যে এই মুহূৰ্তত এই আঞ্চলিক যিজন বন বিষয়া তেওঁক ইতিমধ্যে তেওঁৰ যোৰহাটৰ গীতাৰ্থী পইণ্টত যিটো কোৱাৰ্টাৰ যিটো আৱাস চৰকাৰীভাৱে যিটো আৱাস আছে এই চৰকাৰী আৱাসলৈ তেওঁক লৈ যোৱা তালাচী কৰিব পোৱাৰ আশা আছে বা ধন পাব পাৰে নেকি তালাচী কৰিব বিভিন্ন নথিপত্ৰৰ কথা আছে তালাচী কৰাৰ পিছতে যোৰহাট মেডিকেল কলেজত শাৰীৰিক চিকিৎসা কৰাই তাৰ পিছতে তেওঁ গুৱাহাটীলৈ লৈ যাওঁ বুলি এই মুহূৰ্তত আমি খবৰ পাইছোঁ কিন্তু এটা কথাই ক'ম যে আজি পুনৰ হাত দাঙিছে এজন আঞ্চলিক বন বিষয়া কাৰণ পূৰ্বতেও বহু অভিযোগ আছিল তেওঁৰ ওপৰত পূৰ্বতেও বিভিন্ন ধন দাবী অভিযোগ আছিল উৎকোচ লোৱা অভিযোগ আছিল কিন্তু কোনো ধৰণৰ প্ৰমাণ নাছিল কিন্তু এইবাৰ সকলোৱে ভাল পাইছে যে এইবাৰ তেওঁ 1.5 লাখ টকা উৎকোচ গ্ৰহণ কৰোঁতে হাতেলোতে ধৰা পৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু মই পুনৰ ক'ম যে এই মুহূৰ্তত 3.5 ঘণ্টা 4 ঘণ্টা সময় জেৰা অন্তত তেওঁ চৰকাৰী যিটো আৱাস আছে যোৰহাটৰ গীতাৰ্থী পইণ্ট সেই আৱাসলৈ লৈ যোৱা হৈছে তাতো কিছু সময় দুৰ্নীতি নিবাৰক শাখাই তালাচ কৰিব তেওঁক সোধপোছ কৰিব তাৰপিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত গুৱাহাটীলৈ লৈ যোৱা হ'ব বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ অঞ্জু ধন্যবাদ জনাইছো পৰমানন্দ বৰা আৰু এজন চৰকাৰী বিষয়া এনেধৰণে জালত পৰিছে বাৰে বাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে চৰকাৰী বিষয়া উৎকোচ লোৱা অৱস্থাত কিন্তু তাৰ পাছতো একাংশ চৰকাৰী বিষয়াই ঘুচ ল'বলৈ নেৰে আৰু আজিৰ দিনটোত যোৰহাটত এই ঘটনা আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ এগৰাকী বন বিষয়া ইতিমধ্যেই জালত পৰিছে আমি যি স্থিৰ চিত্ৰ আপোনালোকক দেখুৱাইছোঁ সেয়া বন বিষয়া সেইগৰাকী বন বিষয়া জালত পৰিছে উৎকোচ লোৱা অৱস্থাত হাতেলোতে ধৰা পৰিছে এইগৰাকী বন বিষয়া ইফালে ঘুচ লৈ চৰকাৰী বিষয়া আটক হোৱা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে বন মন্ত্ৰীগৰাকীয়ে দোষী প্ৰমাণিত হ'লে ডিএফৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভাৰ প্ৰাক্ষণত এই মন্তব্য কৰিছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইটো দুৰ্ভাগ্যজনক কথা কাৰণ এজন বিষয়া এজন যদি ইমান বেয়া ধৰণৰ তেওঁৰ যদি কথা হয় তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰাটো ভাল হৈছে আৰু তেওঁক ছাছপেণ্ড কৰা হ'ব এতিয়া ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে যদি কিবা আছে তথ্য তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব গতিকে সেইকাৰণে আমি কৈছোঁ কি যে যিকোনো অফিচাৰ তেওঁলোকক বাৰম্বাৰ আমি সকীয়াই দি আছোঁ যে যাতে ভালকৈ কাম কৰে নিস্বাৰ্থভাৱে কাম কৰে গতিকে এতিয়া ভিজিলেন্সে যেতিয়া তেওঁলোকক ধৰিছে তেওঁক ছাছপেণ্ড কৰা হ'ব বিভাগৰ পৰা গতিকে যিসকলে তেনেকুৱা ধৰণৰ বেআইনী কাম কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব সেইটোতো কঠোৰ এইটো তাৰ কোনো কথাই নাই এটা কঠোৰ ব্যৱস্থা লোৱা হ'ব এইটো নিশ্চিতভাৱে আপোনালোকক মই নিশ্চিত